হেল্ল' এভৰিৱান। আজি এইটো আমাৰ ইংলিছৰ পাৰ্ট 8 ভিডিঅ' হয়। ইয়াত আমি আজি কি কৰিছোঁ যে কিছুমান স্পেলিং কাৰেকশ্যনৰ ৱৰ্ড লৈছোঁ, কিয়নো আপোনালোকৰ যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্টটোৰ এক্সামত স্পেলিং কাৰেকশ্যনৰ প্ৰায়ে কুৱেশ্যন দেখা গৈছে, আৰু সেই স্পেলিং কাৰেকশ্যনখিনি আমি কেনেকৈ ট্ৰিক লগাই পেলাই মনত ৰাখিব পাৰোঁ সেইটোৰে চেষ্টা কৰিবলৈ আমি এইটো এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হাইৰাৰ্কি। এতিয়া হাইৰাৰ্কি মানে হৈছে পদানুক্ৰমভাৱে হোৱা, যেনেকৈ ইয়াত লোৱাৰ লেভেলত দেখিছে ছাবঅৰ্ডিনেট কোড আছে পিকচাৰখনত, তাৰপিছত ডিষ্ট্ৰিক্ট কোড আছে, তাৰ ওপৰত আছে হাই কোৰ্ট, তাৰ ওপৰত হায়াৰ লেভেল আছে ছুপ্ৰিম কোৰ্ট। এতিয়া আমি এতিয়া মনত কেনেকৈ ৰাখিম এইটো, যোনটো হায়াৰ ৱৰ্ডটো আছে ইয়াত দেখিছে আপোনালোকে, এই যোনটো হায়াৰ ৱৰ্ডটো আছে সেই হায়াৰ ৱৰ্ডটোৰ আমি যদি জি আৰু এইচটো যদি চাইলেণ্ট হিচাপে যদি কনচিডাৰ কৰোঁ তেতিয়া কি বনে ৱৰ্ডটো এইচ, এক মিনিট ৰ'ব, তেতিয়া কি বনে এইচ আই ই আৰ হ'ল। যদি আমি জি এইচটো যদি ইয়াত চাইলেণ্ট বুলি ধৰোঁ তেতিয়া এইচ আই ই আৰ বনিলে। তাৰ লগত যদি আমি আৰ্কি ৱৰ্ডটো যদি লওঁ, যেনেকৈ মনাৰ্কিত যোনটো আৰ্কি আছে, এনাৰ্কিত যেনেকৈ আৰ্কি আছে, মনাৰ্কি মানে হৈছে ৰজাৰ শাসন, নেক্সট এনাৰ্কি মানে হৈছে অৰাজকতা। ইয়াৰ লগত আমি যদি আৰ্কি শব্দটো যদি যোগ কৰোঁ তেতিয়া কি বনিব হাইৰাৰ্কি। কোনটো হ'ব অপশ্যন বি। তাৰ নেক্সট কুৱেশ্যনটো হৈছে লেফটেনেণ্ট। এতিয়া ব্ৰিটিছ ইংলিছত সেইটো লেফটেনেণ্ট বুলি কয়, আৰু আমেৰিকান ইংলিছত কয় এইটো লিউটেনেণ্ট। এতিয়া আমি যদি আমেৰিকান ইংলিছ পাৰ্চপেক্টিভৰ ফালৰ পৰা যদি আমি চাওঁ তাত কি হয় লিউটেনেণ্ট। এতিয়া আগতে আমি ইংলিছত এটা ফ্ৰেজ পাইছিলোঁ যে ইন লিউ অফ, মানে ইন প্লেচ অফ। আমি তাত যদি লিউটো যদি কনচিডাৰ কৰোঁ, LIEU, লিউ হৈ গ'ল। লিউ লগত যদি আমি 10 মানে 10 হৈ গ'ল, তাৰ লগত যদি এণ্ট মানে পৰুৱা সেইটো যদি কি এড কৰোঁ তেতিয়া কি বনিলে লিউটেনেণ্ট বনিলে। তো ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন বি, লিউটেনেণ্ট। তাৰ নেক্সট হৈছে অন্ত্ৰপ্ৰনৰ। এতিয়া অন্ত্ৰপ্ৰনৰটো আমি কেনেকৈ মনত ৰাখিম, এণ্টাৰ আছে ENTER, এই মানুহজনে ধৰক বিজনেছত ৰিস্ক কনচিডাৰ কৰি বা অপৰচুনিটি চাই পেলাই বিজনেছটো ষ্টাৰ্ট কৰিছে, মানে এণ্টাৰ কৰিছে, সেইকাৰণে আমি কি লৈছোঁ এণ্টাৰ ৱৰ্ডটো লৈছোঁ। এতিয়া এণ্টাৰৰ যোনটো ই আছে লাষ্টৰ ফালৰ ইটো, সেইটো আমি পিছলৈ যদি লৈ যাওঁ এট দি এণ্ডত, তেতিয়া কি বনে ENTRE হ'ল। সেই এণ্টাৰৰ যদি টিটো পিছলৈ গ'লে বনে এইফালে এণ্ট্ৰে, তাৰ লগত যোগ দিলোঁ আমি প্ৰি। যেনেকৈ আজিকালি এক্সামবোৰত দেখিছে প্ৰি মেইনছ, তেনেকৈ এণ্ট প্ৰি হ'ল। তাৰ লগত নিউটোত কি কৈছোঁ NE, তাৰ লগত UR হৈ গ'ল এণ্ট্ৰপ্ৰনৰ। কোনটো হ'ব অপশ্যনটো হৈছে অপশ্যন এ। তাৰ নেক্সট হৈছে ক্লষ্ট্ৰফবিক। এতিয়া আমি শুনিছোঁ যে ক্লজ বুলি ইংলিছত এষাৰ আছে, সেই ক্লজৰ যদি ইটো যদি আমি আঁতৰাই দিওঁ তেতিয়া ক্লজ বনিলে। তাৰ লগত ট্ৰ আৰু ফবিক মানে ভয় খোৱা, তেওঁ ক্লষ্ট্ৰফবিকটো বনি গ'ল আনচাৰ ডি। তাৰ নেক্সট সুধিছে যে গাইনেকলজি। এতিয়া গাইনেকলজিটো গাইনা শব্দ আছে, গাইনা শব্দৰ লগত যদি আমি ইকলজিটো যদি এড কৰোঁ, কি আছে গাইনা শব্দটো আছে, তাৰ লগত যদি আমি ইকলজিটো যদি এড কৰোঁ তেতিয়া কি বনিলে গাইনেকলজি। এইটো মনত ৰাখিবৰ কাৰণেহে অকল ট্ৰিকটো হেৰি মানে এনেকৈ কৈছোঁ, এতিয়া একচুৱেলি এইটো মিন নকৰে, ইকলজি বুলি একো তাৰ হেৰি নাই। নেক্সট হৈছে নচিয়া মানে ধৰক মূৰ ঘূৰোৱাটো। কেনেকৈ দেখিছোঁ ইয়াত নাও এখন আছে, বোট নাও ক'ত আছে সাগৰত আছে, কি হ'ব সেইকাৰণে নচিয়া। তাৰ নেক্সট হৈছে মাস্কিউৰেট। এতিয়া
দেখিছে এই ফটোখনত যে বহুতখিনি ল'ৰা কি কৰিছে শচীন তেণ্ডুলকাৰৰ মাস্কখন পিন্ধি আছে হয় এতিয়া সেই মাস্কখন ধৰক এতিয়া কোনোবা ইয়াত ধৰক টিচাৰজন আছে আৰু টিচাৰজনে কোন হয় বুলি যদি আচলজন কোন হয় বুলি সুধিছে তেতিয়া তেওঁ মানে কুৱেশ্যন কৰিছে এতিয়া মাস্কৰ যদি MAS টো ধৰোঁ মুখাৰ যদি MAS কেটো নহয় যদি অকল MAS টো লওঁ তেতিয়া মাছ হ'ল কুৱেশ্যন কৰিছে QUE আৰু সিহঁতি পেৰেড কৰি আছে পেৰেড এতিয়া পেৰেডৰ PARAD হয় তাৰে যদি RAD টো লওঁ তেতিয়া মাস্কিউৰেড কোনটো হ'ব আনচাৰটো হ'ব অপশ্যন ডি তাৰ নেক্সট হৈছে বিউৰ'ক্ৰেচি এতিয়া বিউৰ'ক্ৰেচিটো কেনেকৈ মনত ৰাখিম বিউৰ'ক্ৰেচিটো ক'ম মনত ৰাখিম যে ব্লাড ইন ইউৰিয়া ব্লাডত ইউৰিয়া কিমান আছে তোমাৰ সেনেকৈ যদি কওঁ তেতিয়া ব্লাডৰ বি ল'লোঁ তাৰপিছত ইউৰিয়া হ'ল তাৰপিছত বিউৰিয়া বনিলে এতিয়া ইয়াত চাব কোনটো হয় অপশ্যনটো হৈছে আনচাৰ চি বিউৰ'ক্ৰেচি হৈ গ'ল তাৰ নেক্সট হৈছে বুৰ্জুঅ কেনেকৈ মনত ৰাখিম এইটো হ'ল বাৰ্বন বিস্কুট চবেই দেখিছোঁ তাত যোনটো BOUR আছে তাৰ লগত যদি আমি জিঅ'গ্ৰাফী বা জিঅ'লজিৰ যোনটো জিঅ' আছে সেইটো যোগ কৰোঁ তাৰ লগত যদি বুৰ্জুঅ ইজ তাৰ লগত কি কৰিম ইয়াত আৰু এটা আই আহিব হা IE এনেকৈ বুৰ্জুঅ ইজ IE কোনটো হ'ব BOUR বুৰ GEOISIE হৈ গ'ল মানে আনচাৰ এ তাৰপিছত আছে কুঅ'ৰাম ইয়াত চাব অপশ্যনত আছে RAM REM RUM এইটো হ'ল ৰামৰ RUM হ'ল QU তাৰ লগত ৰাম হ'ল কুঅ'ৰাম কোনটো হ'ব আনচাৰ অপশ্যন চি নেক্সট কুৱেশ্যনটো হৈছে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনে সুধিছে এ পাৰ্চন হু ইজ ভেৰি ছ'চিয়েবল যোনজন মানুহৰ লগত পটককৈ মিলিব পাৰে তেওঁক আমি কি বুলি কওঁ গ্ৰেগৰিয়াছ মানে অপশ্যন বি এনেকৈ চুলিখিনি মনত ৰাখিব গ্ৰেগৰিয়াছ তাৰ নেক্সট হৈছে ভাইলেশ্যন অৰ মিছইউজ অফ হোৱাট ইজ ৰিগাৰ্ডেড এজ চেক্ৰেড যোন কিবা এটা পবিত্ৰ বস্তুৰ তাত যদি আমি কিবা এটা ভাইলেশ্যন যদি কৰোঁ কিবা এটা জেগাত সেইটো কি হ'ব আনচাৰটো চেক্ৰিলেজ অপশ্যন চি এতিয়া মনত কেনেকৈ ৰাখিম চেক্ৰেডৰ পৰা এইটো আহিলে চেক্ৰেডৰ লগত যদি ইলিগেলৰ এইটো লওঁ তেতিয়া কি বনিলে চেক্ৰিলেজ অপশ্যন চি তাৰ নেক্সট হৈছে চামন হু ইজ এক্সেচিভলি কনচাৰ্ণড উইথ মাইনৰ ডিটেইলছ এণ্ড ৰুলছ এইটো ইয়াৰ আগৰ ভিডিঅ'টো আমি পাইছিলোঁ কি বুলি ক'ব মনত ৰাখিছিলোঁ যে পেডান্টিক মানে পণ্ডিত বুলি মনত ৰাখিব পাৰে যোনে সৰু বস্তুবোৰ ডিটেইলত মন কৰে আৰু ৰুলো ভালদৰে ফ'ল' কৰে মানে ৰাইটিঙত নেক্সট হৈছে প্ৰিলিমিনেৰী ষ্টেটমেণ্ট অৰ এ প্ৰিপেটৰী ষ্টেটমেণ্ট এতিয়া ধৰক আমাৰ কনষ্টিটিউশ্যনৰখন আমি কেনেকুৱা হ'ব তাৰ বিষয়ে ক'ত থাকিব প্ৰিএম্বুলত আমাৰ কনষ্টিটিউশ্যনৰ আইডিয়াটো ভালদৰে মেনশ্যন কৰা আছে এইটো এটা প্ৰিলিমিনেৰী ষ্টেটমেণ্ট বা প্ৰিপেৰেটৰী ষ্টেটমেণ্ট বুলি আমি ক'ব পাৰোঁ এই দেখিছে আমাৰ কনষ্টিটিউশ্যন তাত প্ৰিএম্বল আছে সেই ঠিক তেনেদৰে ইয়াৰ আনচাৰটো হ'ব অপশ্যন ডি প্ৰিএম্বল প্ৰিলিমিনেৰী ষ্টেটমেণ্ট আৰু এইটো হ'ল প্ৰশ্নটো
যে ফিয়াৰ অফ বিং উইদাউট মোবাইল ফোনটোৰ নোহোৱাৰ ভয়টো কি বুলি কয়? ফোনোফবিক আছে, জেনোফবিক আছে, নোমোফবিক আছে আৰু অপিঅ'ফবিয়া আছে। এতিয়া কি হ'ব? আমি কি কয় এইটো? নোমোফবিয়া বুলি কয়। দেখিছে কেনেকৈ ফটোত দিয়া আছে যে এওঁ ভয় খাইছে যে মোবাইলত তেওঁৰ পৰা আঁতৰি যাব বুলি, কোনোবাই লৈ যাব। সেইকাৰণে আমি মনত কেনেকৈ আহিম? ন' মোবাইল, সেনেকৈ হ'ব নোমোফবিয়া, ফিয়াৰ অফ বিং উইদাউট ইয়ৰ মোবাইল ফোন। আজি ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ।